কণমানিৰ পৰা জ্যেষ্ঠজনলৈ সকলোৰে চকুত কেৱল চকুৰ পানী মৰমৰ জুবিন দাক কেনেকৈ বিদায় দিওঁ এটাই কথা সকলোৱে কেৱল কান্দিছে 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 মই আপোনাৰ ওচৰত অকণমান আহিছোঁ কিমান বছৰৰ পৰা জুবিন দাক আপুনি কাষত পাইছিলে লগ পাইছিলে 30 বছৰৰ পৰা পাইছোঁ মই গুৱাহাটীত 30 বছৰৰ পৰা লগ পাইছোঁ মই ইয়াতে ডাঙৰ হৈছোঁ ইয়াতে ময়ো ডাঙৰ হৈছোঁ 75ৰ পৰা মোৰ ভিনদেউ ইয়াতে জিমনাছিত চাকৰি কৰিছিল তেতিয়াৰ পৰা মই ইয়াতে 75ৰ পৰা গুৱাহাটীত পঢ়া শুনা কৰিছোঁ কৰি মই 86ত মিউনিচিপালিটিত চাকৰিত জইন কৰিছোঁ তেতিয়াৰ পৰাই মই লগ পোৱা আজিলৈকে গতিকে আজিৰ পৰা আৰু নাপাম চিৰদিনৰ কাৰণে গুচি গ'ল তেওঁ অসমৰ ৰাইজৰ বুকুত হিয়া ভৰা আমঠু আজিৰ পৰা আৰু দেখা নাপাব জুবিন দাক আপুনি খাৰঘুলি ঘৰটোৰ কথাও কৈছিলে তাত আপুনি গৈছিলে খাৰঘুলিত মই লগ পাওঁ কেতিয়াবা লগ পাওঁ যেতিয়া লগ পাওঁ তেতিয়া তেওঁৰ লগত দেখা শুনা হওঁ কি কথা পাতে তেতিয়া আপুনি কেনেকুৱা খবৰ কেনেকৈ আছে কি কথা এইবিলাক সুধি পুছি মোকো দাদা বুলি মাতে মই তেওঁতকৈ ডাঙৰ তেওঁ মোৰ 56 বছৰ এতিয়া ৰানিং তেওঁৰ 52 বছৰ হৈছে মোৰ সৰু ভাই নিচিনাই সৰু ভাই বুলিয়ে তেওঁক মানে হেৰি কৰিছিলোঁ মই আজি ক'বলৈ ভাষা নাই সকলোৰে শব্দ হেৰাই গৈছে মাত হেৰাই গৈছে কোনে কাক সান্তনা দিব কোনে কাক কেনেকৈ বুজাব দেখিছে চকুত কেৱল চকুৰ পানী পুৱাৰে পৰা তেওঁ এই স্থানতে পদপথতে বহি আছে এনেকৈ কান্দি আছে কেৱল জুবিন দাৰ কথা কৈ গৈছে তেওঁ কি ক'ম আৰু ক'বলৈ নাই ৰাস্তা নাই আৰু উপায় নাই আৰু ইয়াৰ বিচাৰ ওপৰলৈ কৰক যোনে যি কৰিছে তাৰ বিচাৰ হ'ব ওপৰলৈ কৰিব নিশ্চয় আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে কি কাৰণত তেওঁক মানে এইটো যিটো ভিডিঅ' দেখিছোঁ মোবাইলত এই মোবাইলৰ ভিডিঅ'টো দেখা পাই মানে এটা আচৰিত যেন লাগিছে তেওঁক এচিড পৰ্যন্ত ঢালি দিম বুলি কোৱা হৈছে তাতে এনেকৈ লৈ গৈ কিয় এইটো মানে হেৰি কৰিলে তেওঁক গতিকে ইয়াৰ নিশ্চয় কিবা ষড়যন্ত্ৰ আছে ইয়াৰ উচিত তদন্ত যাতে মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনালোঁ গতিকে যে উচিত তদন্ত কৰে উজান বজাৰত যেতিয়া ঘৰটো বনাই থাকে তেতিয়াৰ পৰা মই লগ পাইছোঁ তেওঁৰ লগত মই দেখা শুনা হৈ থাকোঁ তেওঁক যেতিয়া লগ পাওঁ তেতিয়া দেখা কৰোঁ মোৰ হিয়াৰ আমঠু আৰু ষড়যন্ত্ৰ কৰি মাৰিলে মই দোৱা কৰিছোঁ নামাজ পঢ়ি সদায় দোৱা কৰোঁ তেওঁক ভাল জেগা দিয়ক সদায় ভালে থাকক সদায় আগৰ নিচিনা হৈ থাকক বুলি মই সদায় আল্লাহৰ ওচৰত কিমান বছৰ আপুনি লগ পালে তেওঁক মই 30 বছৰৰ পৰা লগ পাইছোঁ ইয়াতে মোৰ ইয়াতে মই পঢ়া শুনা কৰিছোঁ